নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ভালেকেইদিন কিবা বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। আজি আপোনালোকৰ বাবে এটি বিশেষ জৰুৰী ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত আমাৰ প্ৰতিখন বিদ্যালয়ত ইকো ক্লাবৰ কাৰণে আৰু ইউথ ক্লাবৰ কাৰণে এটি বিশেষ পইচা যোগান ধৰা হয় আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰিৱেশ সংৰক্ষণৰ কাৰণে কিছু কাম কৰিব লাগে। আমাৰ এই যে ইকো ক্লাবৰ কাৰণে প্ৰতিখন বিদ্যালয়তে এখন কমিটি প্ৰস্তুত কৰিব লাগে আৰু সেই কমিটিখনৰ তত্বাৱধানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা নোডেল টিচাৰ এজন থাকে। তেওঁলোকৰ তত্বাৱধানত আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰাই পৰিৱেশৰ বিষয়ে যি সজাগতা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু এইটো ভাৰত চৰকাৰৰ এটি বিশেষ মিছন হয়। আমাৰ যেটো ইকো ক্লাবৰ ব্যৱস্থা আছিল বিদ্যালয়সমূহত, সেই ইকো ক্লাবৰ ব্যৱস্থাটো বৰ্তমান সলনি কৰি ইকো ক্লাব ফৰ মিছন লাইফ নামেৰে নামকৰণ কৰা হৈছে। অৰ্থাৎ আমাৰ যেনেকৈ প্ৰতিটো ব্যৱস্থাই মিছন হয়, মিছন বুলি কোৱাৰ লগে লগে তাক আমি এটা উদ্দেশ্যত তাত আমি লক্ষ্য বান্ধি লোৱা হয় আৰু আমি মানে কি কৰিম, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে চেষ্টা কৰিম। তেনেকুৱা ধৰণৰ যিটো ব্যৱস্থা আছিল, আগত যিটো অকল ইকো ক্লাব বুলি আছিল, সেই মিছনটো নাছিল। এতিয়া ইকো ক্লাবৰ লগত কি কৰা হৈছে, এই মিছন শব্দটো সংযোগ কৰি দিয়া হৈছে। আগৰ ইকো ক্লাব, বৰ্তমান হৈছে ইকো ক্লাব ফৰ মিছন লাইফ। এতিয়া আমাৰ বিদ্যালয়সমূহে এই ইকো ক্লাব ফৰ মিছন লাইফত এটি বিশেষ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু আমাৰ বিদ্যালয়ত যিমানবিলাক গছ গছনি আছে, আমাৰ বিদ্যালয়ত যদি গছ গছনি নাই, আমাৰ আশে পাশে যিমান গছ গছনি আছে তাৰ এক বিশেষ ছাৰ্ভে কৰিব লাগিব। ইয়াৰ কাৰণে বিশেষ পদ্ধতিগত ব্যৱস্থা ইতিমধ্যে দিয়া হৈছে আৰু বিদ্যালয়সমূহে সেই পদ্ধতিৰ জৰিয়তে নোডেল টিচাৰ, প্ৰধান শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সেই কামটো কৰিব লাগিব। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে যদি আজি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। আমি এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষক ৰিলেটেড, ছাত্ৰ ছাত্ৰী ৰিলেটেড, বিদ্যালয় ৰিলেটেড আৰু অভিভাৱক ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰি আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া চাওক, আমাৰ 2020 চনত যি নেশ্যনেল এডুকেশ্যন পলিচি প্ৰস্তুত কৰা হৈছিলে, সেই পলিচিৰ বিভিন্ন ধৰণৰ বিষয়বস্তুৰ ভিতৰত পৰিৱেশৰ কথাটো বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট, যাক আমি বহনক্ষম উন্নয়ন বুলি কওঁ, বহনক্ষম উন্নয়নৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছিলে। যেনেকৈ আমাৰ FLNৰ ওপৰত, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এই ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে, ঠিক সেইদৰে ছাত্ৰ ছাত্ৰীসকলে যাতে পৰিৱেশনো কি হয়, পৰিৱেশ কিয় মানে সংৰক্ষণ কৰিব লাগে, বহনক্ষম উন্নয়ন কি হয়, আমি কি কি ব্যৱহাৰ কৰিলে পৰিৱেশ প্ৰদূষণ হ'ব পাৰে, বা কি কি ব্যৱহাৰ কৰিলে পৰিৱেশটো প্ৰদূষণ নোহোৱাকৈ থাকিব বা পৰৱৰ্তী পৰ্যায়ৰ কাৰণে আমি এটি সুস্থ বাতাবৰণত জীৱন নিৰ্বাহ কৰিব পাৰিম, তাৰ কাৰণে কি কৰা হৈছে, NEP 2020 বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিলে। এতিয়া এই NEP 2020ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মহাশয়ে গোটেই ভাৰতবৰ্ষতে ইকো ক্লাব ফৰ এই মিছন লাইফ নামেৰে এটি বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু বিদ্যালয়সমূহত এই কাৰ্যসূচীটোৰ কাৰণে আমাক কি কৰা হৈছে, আমাক নিৰ্দেশনা দিয়া হৈছে। এতিয়া চাওক, আমাৰ বিদ্যালয়ত যিমান বয়সৰ ছাত্ৰ ছাত্ৰী আছে, সেই সকলো বয়সৰ ছাত্ৰ ছাত্ৰীকে ইয়াত সামৰি লোৱা হ'ব। বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, বিভিন্ন ধৰণৰ আলোচনা চক্ৰ বা বিভিন্ন ধৰণৰ বৃক্ষৰোপণ বা বিভিন্ন ধৰণৰ আন যিমানবিলাক কাৰ্যসূচী আছে, সকলোবিলাক কাৰ্যসূচীত আমি কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰাব লাগিব। ছাত্ৰ ছাত্ৰীসকলে যাতে এই সৰুৰ পৰাই পৰিৱেশৰ সংৰক্ষণৰ কথাটো বুজি পায়, পৰিৱেশৰ সংৰক্ষণ কৰিব লাগে, তেওঁলোকৰ যে এটা কণ্ট্ৰিবিউশ্যন থাকিব লাগে, সেই কথাটো বুজি পায়, তাৰ ওপৰত সেই কথাটো তেওঁলোকে কি পাব, সৰুৰ পৰাই গম পাই যাব। এতিয়া আমাৰ এই যে ইকো ক্লাব ফৰ মিছন লাইফ, ইয়াৰ যিটো মূল মন্ত্ৰটো হৈছে, আমাৰ এই এটা মূল মন্ত্ৰ দিয়া হৈছে। যেনেকৈ প্ৰতিটো বিষয়ে এটা মূল মন্ত্ৰ থাকে, এটা নিৰ্দিষ্ট এই লক্ষ্যক লৈ আগবাঢ়ি যোৱা যায়। ইয়াৰ মূল মন্ত্ৰটো হৈছে লাইফষ্টাইল অফ দ্য প্লেনেট, ফৰ দ্য প্লেনেট এণ্ড বাই দ্য প্লেনেট। এইটো হৈছে আমাৰ ইকো ক্লাব ফৰ মিছন এই লাইফৰ মূল মন্ত্ৰ, যে কি লাইফষ্টাইল অফ দ্য প্লেনেট, ফৰ দ্য প্লেনেট এণ্ড বাই দ্য প্লেনেট। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, 2022 চনৰ অক্টোবৰ মাহৰ 20 তাৰিখে এই গুজৰাটত এই ব্যৱস্থাটোৰ শুভাৰম্ভণি কৰা হৈছিল। অৰ্থাৎ ইকো ক্লাব ফৰ মিছন লাইফ
এই যে ব্যৱস্থা এই ব্যৱস্থাটোৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা হৈছিল 2022 চনৰ অক্টোবৰ মাহৰ 20 তাৰিখে গুজৰাটত আৰু এই যে ব্যৱস্থা ইকো ক্লাব ফৰ মিছন লাইফ ইয়াৰ কাৰণে কি কৰা হৈছে 7টা থিম নিৰ্ধাৰণ কৰা হৈছে আৰু গোটেই কামখিনি আমাৰ এই 7টা থিমৰ ওপৰতে হ'ব ইতিমধ্যে যেটো আমাৰ ট্ৰফিৰ ওপৰত আমাৰ বিদ্যালয়বিলাকত কাম চলি আছে গতিকে এই ইকো ক্লাব ফৰ মিছন লাইফৰ কাৰণে 7টা থিমৰ ওপৰত ইতিমধ্যে এই মানে কাম কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু থিম কেইটা ইতিমধ্যে আমাক দি দিয়া হৈছে আমি এই থিম কেইটা কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীক জনাব লাগিব নিজে জানিব লাগিব ওচৰ চুবুৰীয়াকো জনাব লাগিব যাতে পৰৱৰ্তী পৰ্যায়ত আমি এটি সুস্থ পৰিৱেশত কি কৰিব পাৰো জীৱন নিৰ্বাহ কৰিব পাৰো ইকো ক্লাব ফৰ মিছন লাইফ ইয়াৰ যি 7টা থিম আছে 7টা থিমৰ ভিতৰত প্ৰথম যেটো থিম হৈছে হেতু হৈছে এডপ্ট হেলথি লাইফষ্টাইল অৰ্থাৎ আমি আমাৰ এটি সুস্থ লাইফষ্টাইল যাতে কটাব পাৰো সুস্থ লাইফষ্টাইল কটাব লাগিলে আমি পৰিৱেশৰ লগত কিছু কাম কৰিব লাগিব সেই কথাখিনি ইয়াত শিকোৱা হ'ব বা সজাগ সচেতন কৰি দিয়া হ'ব 2 নম্বৰটো হৈছে এডপ্ট সাস্টেইনেবল ফুড সিস্টেম অৰ্থাৎ বহনক্ষম সাস্টেইনেবল শব্দটোৰ অৰ্থ ইতিমধ্যে আমি জানো বহনক্ষম খাদ্য আমি তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিম যাৰ দ্বাৰা বহনক্ষম উন্নয়ন হ'ব মানে সাস্টেইনেবল ডেভেলপমেন্ট মানে বহনক্ষম উন্নয়ন গতিকে খাদ্য আমি বহনক্ষম ধৰণৰ খাদ্যহে ব্যৱহাৰ কৰিম যিবিলাক খাদ্যৰ দ্বাৰা পৰৱৰ্তী প্ৰজন্মৰ আমি যিবিলাক খাদ্য ব্যৱহাৰ কৰিলে পৰৱৰ্তী প্ৰজন্মৰ কি হ'ব এই মানে অসুবিধা হ'ব তেনেকুৱা ধৰণৰ খাদ্য আমি ব্যৱহাৰ নকৰো গতিকে এটো হৈছে এডপ্ট সাস্টেইনেবল ফুড সিস্টেম 3 নম্বৰ যেটো থিম হৈছে ৰিডিউস ই ওয়াস্ট 4 নম্বৰ থিমটো হৈছে ৰিডিউস ওয়াস্ট এইবিলাক ছাত্ৰ ছাত্ৰীসকলক কোৱা হ'ব 5 নম্বৰ যেটো থিম হৈছে সেভ এনাৰ্জি শক্তি আমি যিমান পাৰো সংৰক্ষণ কৰিব লাগিব আমাৰ শক্তিৰ পৰিমাণ কমি গৈ আছে পেট্ৰল ডিজেল কয়লা কেৰাচিন এনেকুৱা ধৰণৰ শক্তিৰ যিবিলাক উৎসবিলাক কমি গৈ আছে কাৰণ এইবিলাক আমি হৈছে একোটা জীৱাশ্ম ইন্ধন এই জীৱাশ্ম ইন্ধনবিলাক সৃষ্টি হ'ব লাগিলে আমাৰ কি হয় এই মানুহ দুনুবে আদি কৰি গছ গছনি জীৱ-জন্তুৰ ধ্বংস হ'ব লাগিব ধ্বংস হৈ বহু বছৰ হেবিলাক মাটিৰ তলত সোমাই থকাৰ পিছতহে কি হয় এই জীৱাশ্ম ইন্ধনবিলাকৰ সৃষ্টি হয় গতিকে জীৱাশ্ম ইন্ধন বৰ্তমান কমি গৈ আছে আৰু জীৱাশ্ম ইন্ধন কমি গলে পৰৱৰ্তী পৰ্যায়ত আমাৰ কি হ'ব যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে সেই কাৰণে আমাৰ কি হৈছে আজিকালি আমাৰ বিভিন্ন ধৰণৰ বেটাৰী চালিত গাড়ীৰ প্ৰচলন আৰম্ভ হৈছে এটো হৈছে ৰিডিউস এনাৰ্জি সেভ এনাৰ্জি তাৰপিছত যে সেভ ওয়াটাৰ পানী হৈছে প্ৰাণীৰ প্ৰাণ আমি যদি পানী সংৰক্ষণ কৰিব নোৱাৰো তেতিয়া হলে আমাৰ কি হ'ব পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ম কাৰণ আমাৰ কল কাৰখানাৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন জীৱনলৈকে যথেষ্ট পৰিমাণৰ পানী ব্যৱহাৰ হয় কিন্তু আমি এই পানী প্ৰদূষণ কৰি গৈ আছো আৰু ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰত এই ব্যৱস্থাটো যদি সৰুতে সময় দিব পৰা যায় যে কি পানী প্ৰাণীৰ প্ৰাণ আৰু আমি পানী যদি এতিয়া প্ৰদূষণ কৰো পৰৱৰ্তী পৰ্যায়ত আমাৰ কাৰণে অসুবিধা হ'ব পাৰে তেতিয়া হলে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত গৈ নিজেও পানী প্ৰদূষণ নকৰিব আৰু আন চাৰিজন ব্যক্তিকো পানী প্ৰদূষণ নকৰিবৰ কাৰণে নিশ্চয় তেওঁলোকে অনুৰোধ কৰিব গতিকে এটো হৈছে 6 নম্বৰ থিম 7 নম্বৰ যেটো থিম হৈছে সে নট টু সিঙ্গল ইউজ প্লাষ্টিক আমাৰ প্লাষ্টিকৰ বিভিন্ন ধৰণৰ এই মানে ক্ৰাইটেৰিয়া আছে তাৰ যিবিলাক প্লাষ্টিক সিঙ্গল ইউজ মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি সেই প্লাষ্টিক বিলাক যাতে ব্যৱহাৰ কৰিব নকৰো তেনেকুৱা ধৰণৰ এটা মূলমন্ত্ৰ লোৱা হৈছে কি সে নট টু সিঙ্গল ইউজ প্লাষ্টিক অৰ্থাৎ প্লাষ্টিকৰ যেটো এই মানে ব্যৱস্থাই আমাৰ মাটি যথেষ্ট পৰিমাণে প্ৰদূষণ কৰে পানী যথেষ্ট প্ৰদূষণ কৰে গতিকে আজিকালি যিবিলাক মানে পলিথিন ওলাইছে প্লাষ্টিকৰ পলিথিন বিলাকৰো পৰিৱৰ্তে কাগজৰ পলিথিন বিলাক ওলাইছে সেইবিলাক যদি কিবা কাৰণত মাটিত মিহলিও হয় পৰৱৰ্তী পৰ্যায়ত কি হ'ব পাৰে মাটিৰ প্ৰদূষণ কমকে কৰিব বা মাটিৰ লগত মিহলি হৈ যাব গতিকে এই 6টা হৈছে আমাৰ বিশেষ এই থিম কেইটাৰ ওপৰত ভিত্তি কৰি আমি বিদ্যালয়সমূহে কি কৰিব লাগিব এটি ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটি কিউআৰ কোড জেনাৰেট কৰিব লাগিব আৰু বিদ্যালয়সমূহৰ কিমান গছগছনি আছে সেই গছগছনি বিলাকত সেই কিউআৰ কোড বিলাক আই থৈ দিব লাগিব এতিয়া চাও কিউআৰ কোড হৈছে এনেকুৱা এটা ব্যৱস্থা আমি জানো আমি যেতিয়া যিকোনো এটা সামগ্ৰী কিনো সামগ্ৰীটোৰ পেকেটত এটা কোড থাকে কোডটো যদি আমি স্ক্যান কৰি দিও দিয়াৰ লগে লগে সামগ্ৰীটোৰ সমস্ত তথ্য আহি যায় ঠিক তেনেকুৱা ধৰণে আমি এটা কি কৰিব লাগিব আমাৰ বিদ্যালয়সমূহৰ কাৰণেও কিউআৰ কোড জেনাৰেট কৰিব লাগিব কিউআৰ কোড কোনবিলাকৰ জেনাৰেট কৰিম আমাৰ বিদ্যালয়ত যিমান বিলাক গছগছনি আছে
আমাৰ বিদ্যালয়ৰ উপৰিও আমাৰ আশে-পাশে যিমানবিলাক গছ-গছনি আছে সেই গছ-গছনিবিলাকৰ আমি QR কোড জেনেৰেট কৰিম তে QR কোড কেনেকুৱা ধৰণে জেনেৰেট কৰা হ'ব QR কোড জেনেৰেট কৰাৰ এটা সহজ পদ্ধতি আছে সেই সহজ পদ্ধতিটোৰ জৰিয়তে আমি আমাৰ বিদ্যালয়ৰ সকলোবিলাক গছ-গছনি বা আমাৰ চাৰিওফালৰ গছ-গছনিবিলাকৰ QR কোড জেনেৰেট কৰি সেই QR কোডটো প্ৰিন্ট আউট উলিয়াব লাগিব আৰু প্ৰিন্ট আউট উলিয়াই সেই QR কোডটো লেমিনেশন কৰি আমাৰ গছডালত আৰি থব লাগিব তাৰ দ্বাৰা কি হ'ব আমি এই কাৰ্যটোত ছাত্ৰ-ছাত্ৰীসকলক ইনভলভ কৰাম ছাত্ৰ-ছাত্ৰীসকলক গ্ৰুপ হিচাপে আমি ভাগ কৰি দিম ভাগ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰাই আমি গছডালৰ তথ্য সংগ্ৰহ কৰিম ধৰা হল আমাৰ এই বিদ্যালয়ত এডাল নিম গছ আছে মহানিমৰ গছ আছে ছাত্ৰ-ছাত্ৰীসকলক আমি কি কৰিম সেই মহানিমৰ গছডালৰ তথ্য সংৰক্ষণ কৰিবৰ কাৰণে আমি এই এটা গ্ৰুপত ভাগ কৰি দিম তেওঁলোকে কি কৰিব এই মহানিম গছডালৰ স্থানীয় নাম কি সাইন্টিফিক নাম কি এই গছডাল কেতিয়া ৰোৱা হৈছিল এই গছডালৰ ফলত আমাৰ মানুহৰ কি উপকাৰ হ'ব পাৰে এই গছডাল আমাৰ ঔষধি নে আমাৰ ফলমূলৰ গছ নে বেলেগ ধৰ একো নোহোৱা জেনেৰেল গছ সেই তথ্যবিলাক সংগ্ৰহ কৰিম সংগ্ৰহ কৰাৰ পিছত আমি নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে এটি QR কোড জেনেৰেট কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু চেষ্টা কৰিব লাগিব এই QR কোড কেনেকুৱা ধৰণে জেনেৰেট কৰে মই পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকক সেই বিষয়ে ডিটেইলছ প্ৰেক্টিকেল দেখাই দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু আপোনালোকে মনত ৰাখক তাৰ আগতে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ বিদ্যালয়ত যিমান কেইডাল গছ আছে গছ কেইডালৰ তথ্য সংগ্ৰহ কৰিব লাগিব কি তথ্য সংগ্ৰহ কৰিব লাগিব গছডাল কেতিয়া ৰোৱা হৈছিল আনুমানিক গছডালৰ স্থানীয় নাম কি গছডালৰ ইংৰাজীত নাম কি হয় গছডালৰ বৈজ্ঞানিক নাম কি হয় গছডাল ঔষধি নে ফলমূলযুক্ত নে বেলেগ কিবা ধৰণৰ গছ হয় বা গছডালৰ পৰা তাৰ উপৰিও আৰু সমাজৰ কি উপকাৰ হ'ব পাৰে সেই তথ্যখিনি আমি সংগ্ৰহ কৰি থব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি QR কোডটো জেনেৰেট কৰিম QR কোডটো যেতিয়া সেই গছডালত আমি আৰি থৈ দিম তেতিয়া যিকোনো এজন ব্যক্তিয়ে যেতিয়া আমাৰ বিদ্যালয়লৈকে আহিব তেওঁ বিদ্যালয়ত পঢ়াও হ'ব পাৰে নহপঢ়াও হ'ব পাৰে ৰাইজৰো হ'ব পাৰে বা যিকোনো ব্যক্তি আহিব আৰু আজিকালি আমাৰ এই গুগলত গৈ যেহেতু এই QR কোড স্ক্যান কৰিব পাৰি গুগলত গৈ যেতিয়া QR কোডটো স্ক্যান কৰাৰ লগে লগে সেই তথ্যখিনি তাত দেখা পাই যাব এই গছডাল অমুক চনত ৰোৱা এই গছডালৰ নাম অমুক স্থানীয় নাম অমুক বড়ো ভাষাত অমুক বুলি কয় বঙালী ভাষাত অমুক বুলি কয় তাৰ পিছত ইংৰাজীত অমুক বুলি কয় সাইন্টিফিক নাম অমুক হয় বা এই গছডালৰ পৰা এনেকুৱা ধৰণৰ উপকাৰ হয় এই কথাখিনি আমি গম পাম গতিকে QR কোড জেনেৰেট কৰাৰ পদ্ধতিটো পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক কম কিন্তু এতিয়া আপোনালোকৰ বিদ্যালয়ত কিমান কেইডাল গছ আছে সেই গছবিলাকৰ এই তথ্যখিনি সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰক এতিয়া ছাৰবেদসকল এই যে আমি QR কোড জেনেৰেট কৰিম বা আমি এই ইকো ক্লাব ফৰ মিছন লাইভৰ কামখিনি কৰিম তাত কেইটামান ষ্টেপ ফলো কৰিব লাগিব আপোনালোকে মন কৰি লওক প্ৰথম ষ্টেপটো হৈছে আমি ছাত্ৰ-ছাত্ৰীসকলক গ্ৰুপত ভাগ কৰিব লাগিব কিছু গ্ৰুপত ভাগ কৰিব লাগিব ভাগ কৰি তেওঁলোকক তথ্য সংগ্ৰহ কৰিবৰ কাৰণে আমি কি কৰিম নিৰ্দেশনা প্ৰদান কৰিম দুই নম্বৰতে এই গ্ৰুপ কৰাৰ পিছত এটা সাৰ্ভে কৰিম সাৰ্ভে মানে কি গছডালৰ সাৰ্ভে এটা নিম গছ হোৱাৰ লগে লগে তেওঁলোকে যদি এই জি এৰিয়াৰ হয় যদি সেই বিদ্যালয়খন মিছিং অধ্যুষিত এলেকাৰ তেতিয়াহ'লে গছডালক মিছিং ভাষাত কি বুলি কয় গছডালক অসমীয়াত কি বুলি কয় বেংগলীত কি বুলি কয় ইংৰাজীত কি বুলি কয় বৈজ্ঞানিক নাম কি এই গছডালৰ পৰা আমি ফল পাওঁ নে আমি ঔষধি গুণ আছে এই তথ্যখিনি সংগ্ৰহ কৰিবৰ কাৰণে দিম হেতু হোৱাৰ পিছত আমি QR কোডটো জেনেৰেট কৰিম QR কোডটো জেনেৰেট কৰাৰ পিছত আমি কি কৰিম QR কোডটো ডাউনলোড কৰি হেতু আমি প্ৰিন্ট আউট কৰিম আৰু লেমিনেশন কৰিম তাৰ পিছত সেই গছডালত সেই QR কোডটো আমি আৰি দিয়াৰ পিছত দেখা পোৱা যাব যে কি আমাৰ প্ৰতিডাল গছৰ এটা লেভেল কৰা হ'ব যেনেকৈ আমাৰ মোৰ নাম নলিনীকান্ত ডেকা বা বেলেগৰ নাম অমুক বেলেগ এজনৰ নাম অমুক ঠিক সেইদৰে গছডাল অমুক আমাৰ গছডাল বিদ্যালয়ত আছে কিন্তু আমি নামটো কিবা কাৰণত নাজানো যদিও আমি নামটো লিখি দিছো এই পৰৱৰ্তী পৰ্যায়ত নোহোৱা হৈ গৈছে কিন্তু এটা কি থাকিব গছডালৰ নামো থাকিব QR কোডো থাকিব লেমিনেশন কৰা এই কাগজখন তাত আমি বৰ্ণনাকে আৰি থৈ দিম মানুহে দেখা পাব যে কি এইটো অমুক গছ অমুক তাৰিখে ৰোৱা QR কোডটো স্ক্যান কৰাৰ লগে লগে সমস্ত তথ্য ওলাই পৰিব গতিকে এইকিটা হৈছে আমাৰ ষ্টেপ এটা ছাৰ বাইদেউসকল যেটো আমাৰ ইকো ক্লাবটো এটা হলনি কৰি ইকো ক্লাব ফৰ মিছন লাইভ কৰা হৈছে তাত আমি কেনেকুৱা ধৰণে লগইন কৰিব লাগিব তাৰ পিছত ৰেজিষ্ট্ৰেচন কৰিব লাগিব লগইন কৰাৰ পদ্ধতিটো হৈছে লগইন কৰিবৰ কাৰণে আপোনাক কি লাগিব ডাইচ কোডটো লাগিব আমাৰ সকলোবিলাক বিদ্যালয়ৰ ডাইচ কোড আছে চৰকাৰী বিদ্যালয় যিমান আছে ডাইচ কোড আছে আৰু বেচৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ কিছু সংখ্যক বিদ্যালয়ৰ ডাইচ কোড আছে ডাইচ কোডটো লাগিব ডাইচ কোডটো লগাৰ উপৰিও আপোনাক কি লাগিব ভ্যালিড ইমেইল আইডি লাগিব অৰ্থাৎ ডাইচত আপুনি যেটো ইমেইল আইডি দিছে
সেই ইমেইল আইডিটো বৰ্তমান আপোনাক প্ৰয়োজন হ'ব কিবা কাৰণত যদি সেই ইমেইল আইডিটো আপোনাৰ ভুল হৈ আছে অনতি পলমে ব্লক এমআইএছ বা ডিস্ট্ৰিক্ট এমআইএছৰ লগত যোগাযোগ কৰি আপুনি এইটো সলনি কৰাৰ ব্যৱস্থা কৰি লওক কিবা কাৰণত ভুল হৈ থাকিব পাৰে কাৰণ ইমেইলৰ ব্যৱহাৰ আমাৰ বহুত বেছি নহয় গতিকে আপোনাক কি লাগিব ডাইচ কোডটো লাগিব ইমেইল আইডি লাগিব আৰু ডাইচত দিয়া যেটো ফোন নম্বৰৰ আপোনাৰ প্ৰয়োজন হ'ব এই তিনিটা তথ্য হলে আপুনি কি কৰিব পাৰিব লগইন কৰিব পাৰিব লগইন কৰাৰ লগে লগে আপোনাৰ তাত এই তথ্যবিলাক তাতে আহিব আৰু লগইন কৰাৰ পিছত আপুনি বিদ্যালয়খনত কি কি ইতিমধ্যে কাৰ্য কৰিছে সেই কাৰ্যবিলাক দেখা পাব উদাহৰণস্বৰূপে আমি যেতিয়া শিক্ষা হেতুত লগইন কৰো লগইন কৰাৰ লগে লগে আমি যেতিয়া ড্যাশবৰ্ডত যাও আমাৰ এই ছাত্ৰ ছাত্ৰী ধৰা হল 50 জন শিক্ষক 4 জন অমুকজন শিক্ষকৰ অমুক তাৰিখে ৰিটায়াৰমেন্ট পাব অমুকে বিজ্ঞান পঢ়ায় অমুকে অসমীয়া পঢ়ায় অমুকে ইংলিশ পঢ়ায় তাৰ পিছত অমুকজন শিক্ষকৰ অমুক দিন চেল হল অমুক দিন বাকি আছে এই সমস্ত তথ্য যেনেকুৱা ধৰণে আমি পাও ঠিক সেইদৰে ইকো ক্লাব ফৰ মিছন লাইফত যেতিয়া আপুনি ইউডাইচ প্লাছৰ যেটো আপোনাৰ ইউডাইচ প্লাছৰ যেটো নম্বৰ অৰ্থাৎ ডাইচ কোডৰ জৰিয়তে লগইন কৰিব লগইন কৰাৰ লগে লগে আপুনি কি দেখা পাব আপোনালোকৰ বিদ্যালয়ত এতিয়ালৈকে সমস্ত তথ্যবিলাক দেখা পাব বৰ্তমান আপুনি সোমোৱাৰ লগে লগে সমস্ত তথ্য দেখা নাপায় কিন্তু আপুনি সোমোৱাৰ পিছত সেই সকলোবিলাক কাৰ্য আপুনি কৰিব লাগিব কৰাৰ পিছত আপুনি কি পাব আপুনি সুন্দৰকৈ সেই তথ্যবিলাক দেখাব পাৰিব যে কি আপোনালোকৰ বিদ্যালয়ত কিমানডাল গছ প্লান্টেশন কৰা হৈছে আপোনালোকৰ বিদ্যালয়ত কি বিভাগৰ মানে ধৰ ঔষধি গছ কিমান আছে ফলযুক্ত গছ কিমান আছে ছাঁ দিয়া গছ কিমান আছে জোপোহা গছ কিমান আছে বা সৰল গছ কিমান আছে এই সকলো তথ্য আপুনি পাবৰ কাৰণে সক্ষম হ'ব এতিয়া ইয়াৰ কাৰণে কেইটিমান ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছে আৰু এই ক্ৰাইটেৰিয়া কেইটাৰ ভিতৰতে আমি কি কৰিব লাগিব কামখিনি কৰিব লাগিব আহকচোন ছাৰ বাইদেউসকল সেই ক্ৰাইটেৰিয়া কেইটা জানি লৈ আমি ইকো ক্লাব ফৰ মিছন লাইফৰ কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰোঁ ছাৰ বাইদেউসকল আমি যে কিউআৰ কোড জেনেৰেট কৰিম কিউআৰ কোডৰ আকৌ দুটা ধৰণৰ প্ৰকাৰ আছে এটা হৈছে ষ্টেটিক আৰু আনটো হৈছে ডাইনামিক আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত এই বিষয়ে ডিটেইলছ কম আৰু আপোনালোকে নিজে ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে এই তথ্যখিনি আপোনালোকে কৰিব পাৰিব এতিয়া চাওক যেতিয়া আমি লগইন কৰিম লগইন কৰাৰ পিছত তাত কি কৰা হৈছে 6টা ষ্টেপ দিয়া হৈছে আৰু 6টা ষ্টেপৰ এই কামখিনি কৰিব লাগিব প্ৰথমতে আমি লগইন কৰিলো লগইন কৰাৰ পিছত আমি কি কৰিব লাগিব ইভেন্ট ইনিচিয়েচন কৰিব লাগিব এটা ইভেন্ট ক্ৰিয়েট কৰিব লাগিব ইভেন্ট কি ক্ৰিয়েট বলে মই আজি আমাৰ বিদ্যালয়ত বৃক্ষৰোপণ কৰিছো মই বলে আজি আমাৰ বিদ্যালয়ত কবিতা আবৃত্তি এই বলে চিত্ৰাঙ্কন প্ৰতিযোগিতা পাতিছো সজাগতাৰ ওপৰত যেনেকৈ আমাৰ সেভ এনাৰ্জি সেভ ওয়াটাৰ কোনটো থিমৰ ওপৰত পাতিছে আমাৰ থিম আকৌ ইফালে 7টা দিয়া হৈছিল গতিকে এই এডপ যেনেকৈ প্ৰথমটো হৈছে এডপ হেল্থি লাইফষ্টাইল এনেকুৱা ধৰণে আমাৰ 7টা থিম দিয়া হৈছিল এই 7টা থিমৰ ওপৰত আপুনি কোনটো থিমৰ ওপৰত এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা পাতিছে বা এই আলোচনা চক্ৰ পাতিছে সেইটো আপোনালোকে দিব লাগিব দিয়াৰ পিছত ফেকাল্টি এছাইনমেন্ট কিবা কাৰণত প্ৰধান শিক্ষকজনে যদি অনুধাৱন কৰে যে কি আমাৰ বিদ্যালয়ত এজন শিক্ষক নোডেল টিচাৰৰ দ্বাৰা এই কামখিনি কৰা সম্ভৱ নহব তেও তাত কি কৰিব পাৰিব ফেকাল্টি এই কি কৰিব পাৰিব এছাইনমেন্ট কৰিব পাৰিব নতুন ফেকাল্টিক তাত তেও নিযুক্তি দিব পাৰিব নিযুক্তি মানে কি আমাৰ বিদ্যালয়ৰ শিক্ষককে তেও সেই দায়িত্ব দিব পাৰিব সচৰাচৰ ইকো ক্লাবৰ কাৰণে বা ইউথ ক্লাবৰ কাৰণে এজন নোডেল টিচাৰ আছে যদি নোডেল টিচাৰৰ জৰিয়তে বা ছাত্ৰ ছাত্ৰীৰ জৰিয়তে গোটেইখিনি কাম সম্ভৱ হৈ নুঠে তেও নতুন ফেকাল্টি তাত কি কৰিব পাৰিব এছাইন কৰিব পাৰিব তাৰপিছত ইভেন্ট এপ্ৰুভেল মানে হৈছে আপুনি যে ইভেন্টটো ক্ৰিয়েট কৰিলে মই উদাহৰণস্বৰূপে একদম সিম্পল ভাষাত ক'ব কাৰণে চেষ্টা কৰিছো যে কি কাইলৈ আমি আমাৰ বিদ্যালয়ত এই পানী সংৰক্ষণৰ ওপৰত এটি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম তাত আপোনালোকে সেইটো দি দিলে লিষ্ট আহি যাব পৰৱৰ্তী পৰ্যায়ৰ যদি ভিডিঅ' আহিব তাত আমি এই কথাটো ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিম সেইটো দিলে দিয়াৰ পিছত বলে কি আজি হৈছে 24 তাৰিখ কাইলৈ 25 তাৰিখে এই 2 বজাত আমি কি কৰিম আমি এই পানী প্ৰদূষণৰ ওপৰত এটি চিত্ৰাঙ্কন প্ৰতিযোগিতা মানে অনুষ্ঠিত কৰিম এটা পানী প্ৰদূষণৰ ওপৰত যদি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম এটো কি হ'ব সজাগতামূলক তাত আমি সজাগতামূলক বুলি দিব লাগিব পৰৱৰ্তী পৰ্যায়ত আমি ভিডিঅ' ডিটেইলছ পাম গতিকে এইখিনি কোৱা হোৱাৰ পিছত কোলাবৰেচন কৰিব লাগিব যে কি আমাৰ বিদ্যালয়ৰ কামৰ লগত যেনেকুৱা কাম কৰিছো পৰৱৰ্তী পৰ্যায়ৰ বিদ্যালয়খনে আৰু ভাল কাম কৰিছে সেইটো লগত আমি কোলাবৰেচন কৰিম অৰ্থাৎ আমি সংমিশ্ৰণ কৰিম তাৰ পিছত লাষ্টত গৈ ইম্পেক্ট এনালাইসিস যে এইখিনি কৰাৰ পিছত এক বছৰৰ পিছত আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ কিমান ডেভেলপ হ'ল বা আমি আমাৰ বিদ্যালয়খনৰ কেনেকুৱা ধৰণৰ ডেভেলপ হ'ল এই কথাখিনি আমি ইম্পেক্ট এনালাইসিস কৰিম এটো পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ গতিকে ছাৰ বাইদেউসকল এতিয়া আপোনালোকে এটা কাম কৰক আপোনালোকৰ বিদ্যালয়ৰ চাৰিওকাষে কিমান গছগছনি আছে তাৰ লিষ্ট কৰক তাৰ এই বেঙ্গলী নাম ইংলিশ নাম অসমীয়া নাম বড়ো নাম সাইন্টিফিক নাম
তাৰপিছত গছডালৰ পৰা কি কি সুবিধা আছে, গছডালৰ আপোনাৰ ঔষধি গছ নে ফলযুক্ত গছ, কিমান চনত ৰোৱা হৈছিল, এই গছবিলাক সচৰাচৰ কিমান দিন জীয়াই থাকে, আমি নেটত চব পাই যাম। এই সমস্ত তথ্য আপুনি লিখি ৰাখিবৰ কাৰণে চেষ্টা কৰক। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোক উপকৃত হৈছে। আৰু LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী প্ৰতিখন বিদ্যালয়ৰ কাৰণে যিহেতু এই ইকো ক্লাব ফৰ মিছন লাইফ দিয়া হৈছে আৰু ইয়াৰ কাৰণে আমাৰ সময়সীমা বান্ধি দিয়া হৈছে 30 এপ্ৰিল তাৰিখ। 30 এপ্ৰিলৰ আগত আমি এই কামখিনি কৰিব লাগিব। গতিকে আপোনালোকে কাইলৈ নিশ্চয় বহু সংখ্যক বিদ্যালয় ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে। কিছু সংখ্যক বিদ্যালয় যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, আপোনালোকে তথ্যখিনি সংগ্ৰহ কৰক। QR কোড জেনেৰেট কৰা ভিডিঅ' আমি কালি প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে সুন্দৰকৈ পৰৱৰ্তী পৰ্যায়ত গোটেই বিদ্যালয়খনৰ গছবিলাকক লেবেলিং কৰিবৰ কাৰণে সক্ষম হ'ব। যদি ভিডিঅ'টোৰ জৰিয়তে ভাবিছে আপুনি কণমাত্ৰ উপকৃত হৈছে, লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।